আমার কোনো আপত্তি দিব নালাগে আপনার ই ধনী হলে আমার কাৰণে শান্তি জাগাৰ এজন মানুহ ধনী আছে সেইকাৰণে সেইটো আমি কৰিব লাগিব আৰু যেনেকৈ মই বাৰে বাৰে কৈছোঁ আমি নিজৰ মাৰ গাখীৰ খাই পেলাই আমি যেনেকৈ ডাঙৰ হৈছোঁ এই পাগল দিয়াৰ মৰা পাগল দিয়াৰ পানী খাই ডাঙৰ হৈছোঁ ইয়াত সুবলঘাটৰ ডাঙৰ বৈশিষ্ট্য ইয়াত কোনোদিন কোনো পলিটিকেল ক্লাছ নহ'ল ইয়াত BLP হ'ল NDAB হ'ল NDABৰ আগত BSF আছিলে আপুনি আচৰিত হ'ব মই যেতিয়া পুলিচ ডিপাৰ্টমেণ্টত আছিলোঁ মই যেতিয়া ইয়াত আহোঁ ঘৰত মোৰ লগত পুলিচ থাকে বেটেলিয়নৰ ল'ৰা থাকে মোক কোনোবাই আহি পেলাই কয় কোনোবাই আহি কৈছে NDABও ক'ৰবাত সোমাই আছে BLPৰ ল'ৰাও ক'ৰবাত সোমাই আছে আকৌ কোনোবাই কয় যে দাদা আপোনাৰ মানুহকেইটা ঘৰত থাকিলে ভাল নেকি মোক বেলেগ মানুহ আহি পেলাই কয় তাৰমানে ক্লেছ হৈ যাব পাৰে ইয়াত মানে বাঘ চাঘ চব পানী খাইছে আপুনি ক'ব এই অলপ BLP প্লাটুন অলপ পিছত দেখিব BSFৰ প্লাটুন গুচি যায় BSF মানে চৰকাৰী BSF নহয় আচ্ছা তথাপি ইয়াত মানে বিশেষ ডাঙৰ গণ্ডগোল মানে এটা দুটা অলপমান চুটফুট কিবা হৈছে আদাৰৱাইজ কিহৰ কাৰণে মানে জানে ইয়াত এই মিলা প্ৰীতিৰ যিটো শাকো দ্য ব্ৰিজ অফ এমিটি ইজ বহুত ষ্ট্ৰং 1952 যেনেকৈ এই মাঘ সভা বনাইছে মাঘ সভাটো ইয়াত ইৰেছপেক্টিভ অফ কাষ্ট কমিউনিটি চবকে ধৰি ৰাখে আৰু সেই যিটো বণ্ড এই বণ্ডটো চবচে ডাঙৰ আৰু সুবলঘাটা এই বণ্ডটো ৰখাৰ কাৰণে মই ভাবোঁ এণ্টায়াৰ BTAD এৰিয়া যদি ৰেভিনিউ ভিলেজ যদি বহুত আগত কেতিয়াবা ডিক্লেয়াৰ হৈছে দেট ইজ দিছ এৰিয়া অনলি উত্তৰ কোচি যিটো আমাৰ মোৰ চুবা যিটো আছে দিছ এ ওল্ডেষ্ট ৰেভিনিউ ভিলেজ আৰু নৰ্দাৰ্ণ মোষ্ট টু ভূটান বৰ্ডাৰ ইমান মানে নৰ্দাৰ্ণ মোষ্টৰ গাঁওটো আপুনি ৰেভিনিউ ভিলেজ হ'ল আজি BTRত প্ৰায় 20% এৰিয়া ৰেভিনিউ ভিলেজ আমি কৰিব পৰা নাই নন কেডেষ্ট্ৰিয়েল য'ত ফৰেষ্ট ভিলেজ কৰিব লগা হ'ল আৰু যেতিয়া NRCৰ কথা কওঁ 1950 NRCৰ মানুহ ইয়াত অহা নাই NRC মানুহ ইয়াত আহিব লাগে বুলি ভবাই নাই ইনোভেশ্যন কৰিবলৈ কিন্তু জংঘলত বাঘ হৰিণ থাকে ভালুক থাকে ইয়াত ক'ত ভালুক মানুহ থাকিব সেইকাৰণে তাত ধমধমানে কিমানৰ পৰা বাগানপাৰাত হৈছে নে মই নাজানো বাগানপাৰালৈ হৈছে বোধহয় নবস্তিলৈ হৈছে যদি মই নাজানো আমাৰ দক্ষিণ কোচিৰ পৰা মধ্যবাৰী দক্ষিণ কোচি বা আমাৰ এই অঞ্চলত ইনোভেশ্যন 1950 হোৱা নাই কিন্তু ইনোভেটৰ আহিব দৰকাৰ অনুভৱ নকৰে ইমান ডিটেইলছ আছিলোঁ আমি সৌ সিদিনা পোষ্ট ইণ্ডিপেণ্ডেঞ্চলৈকে আমি ডিটেইলছ আছিলোঁ তাই যদি আপোনাক কয় কোনোবাই 1950 ডকুমেণ্ট ওলাবলৈ কোনো এজনে ওলাব পাৰিব নেকি কোনোবাই আছে কোনোবা ইয়াতে সুবলঘাটৰ মানুহৰ কাৰোবাৰ 1950 আগৰ ডকুমেণ্ট তাৰ নাই কিন্তু ইয়াত ডকুমেণ্ট কৰাৰ ছিষ্টেমেই নাছিলে স্কুলৰ চাৰ্টিফিকেট লাগে স্কুলে নাই NRC প্ৰায় 50 crores তেওঁলোকে ডোনাৰ মিনিষ্ট্ৰী কৰা হৈছিলে বড়োলেণ্ডৰ নহয় গুৱাহাটীৰ ওচৰে পাজৰে তাৰমানে অকণমান মাথা মাৰিলে 50 পৰা 100 crores টকা আনিব পাৰি আৰু তেনেকুৱা এটা সৰু পেকেজ আনিলে আপোনাৰ গোটেই নিকাচি অঞ্চলৰ পৰা আৰম্ভ কৰি গোটেই অঞ্চলৰ পানীটো আমি খুব চাইণ্টিফিকেলি ডিষ্ট্ৰিবিউট কৰাৰ ব্যৱস্থা ভাবিব পাৰোঁ সেইকাৰণে নাপাম বেলেগ কথা কিন্তু আমি প্ৰয়াস কৰিব লাগে আপোনালোকে ভাবি ভাল পাব এই সুবলঘাটৰ অঞ্চলত যিমান অনুষ্ঠান প্ৰতিষ্ঠান হৈছে এইটো কোনেও যাচি হাই পেলাই দিয়া নাই ইয়াৰ নেতাসকল শ্বিলঙৰ ৰাজধানী আমি সৰু তেতিয়া শ্বিলঙৰ ৰাজধানী 5 পইচাকৈ উঠায় 5 পইচাটোৱে বহুত ডাঙৰ এনেকৈ 100 200 500 ঘৰৰ পৰা 5 পইচা 10 পইচাকৈ উঠাই পেলাই মানে শ্বিলঙত গৈছিলে নেতাসকল আৰু মই গম পাইছিলোঁ কিয় আমাৰ দেউতাও গৈছিলে সেইকাৰণে আমি গম পাওঁ শ্বিলঙত গৈ পেলাই শ্বিলঙৰ ৰাজধানীৰ পৰা আনিছিলে শ্বিলঙৰ ৰাজধানীৰ পৰা আনি সুবলঘাটৰ যিটো IB আমাৰ উত্তৰ কোচিত আছে সেই IBটো শ্বিলঙৰ ৰাজধানীত গৈ পেলাই লাগি পেলাই লৈ অহা IB আছিলে ইয়াত ভেটেৰিনাৰী হস্পিটেল বা আমাৰ স্কুলবিলাক এইবিলাক লাগি পেলাই অনুষ্ঠানবিলাক আনিছে সেইকাৰণে আমাৰ সমাজে লাগিব বিচাৰিব লাগিব নেতাৰ ওচৰত যাব লাগিব আৰু নেতাসকলৰ লিডাৰশ্বিপত আমি এইটো ভাবিব নালাগে যে আমি কোন পলিটিকেল পাৰ্টি এইটো মই পলিটিকেল পাৰ্টি এইটো কৰি আছোঁ এইটো পাৰ্টিৰ নেতা মই কিয় যাম না দ্যাটছ নট গুড so long somebody is a leader I may not have any affinity to that political party for the sake of society
আমি লিডাৰশ্বিপটো মানিব লাগে সমাজৰ প্ৰগ্ৰেছটো লিডাৰশ্বিপৰ একাউণ্টেবিলিটিটো নিৰ্ভৰ কৰে কিমান পিছপৰি এটা এৰিয়া আছে আৰু কিমান প্ৰগ্ৰেছিভ হিচাপে ৰাখিব পাৰিছে কিমান মডাৰাইজ কৰিব পাৰিছে এইটোৰ ওপৰত লিডাৰৰ মাপকাঠিটো চোৱা যায় এতিয়া লিডাৰক আমি ব্যৱহাৰ কৰিব লাগে আৰু এই ক্ষেত্ৰত মই যেতিয়াই ঘৰলৈ আহোঁ প্ৰায় মই ইয়াত আহোঁ এইটো ঘৰত মই আহোঁ মোক মৰমো কৰিছিলে তেখেতে মোক বিচাৰে ফোন কৰি কথা পাতে মই কেনে আছোঁ সোধে বিষ্ণুপ্ৰসাদ ৰামচাৰী ছাৰে মানে এৰি দিয়া নাছিলে আৰু মই ক্লাছ 4 মই আজি আকৌ কৈ ভাল পাইছোঁ মই ক্লাছ 4 দিনেশ শৰ্মা ছাৰে তেখেত আছেনে নাই এতিয়া মই নাজানো নাই তেখেতে মোক মই লাইফত টিউশ্যন মাত্ৰ 6 মাহ টিউশ্যন কৰিছোঁ 6 মাহ বা 4 মাহ টিউশ্যন মোৰ জীৱনত টিউশ্যন বুলি কোৱা শব্দটো মাত্ৰ 4 মাহ LP স্কুল 3য়মান শ্ৰেণীলৈকে আছিলে আজিকালি ক্লাছ 4লৈকে হ'ল 3য়মান শ্ৰেণী পঢ়াৰ পিছত মোৰ দেউতাই দিনেশ শৰ্মা এজনেই গ্ৰেজুৱেট এই অঞ্চলত এজনেই গ্ৰেজুৱেট বাকী মেট্ৰিকুলেটো নাই তেখেতে টিউ অঞ্চলত এপ্ৰিলে গ্ৰেজুৱেশ্যন কৰি আহিছে ভৱানী প্ৰসাদ শৰ্মা ডাঙৰীয়া ভাই আছিলে তেখেতক টিউশ্যন দিছিলে মোক আৰু টিউশ্যন অন্য নপঢ়াই খালি ইংলিছটো মোক পঢ়াইছিলে সেইকাৰণে ক্লাছ 4 যেতিয়া মই চুমুৰঘাটত পঢ়িবলৈ আহিলোঁ তেতিয়া ক্লাছ 4ত মই অন্য ছাত্ৰ ছাত্ৰী যেতিয়া ABCD আমাৰ যতীন কলিতা ছাৰে যেতিয়া শিকাইছিলে তেতিয়া মই মানে যতীন কলিতা ছাৰৰ পিছতে ময়ে জানো আৰু ছাত্ৰ হিচাপে তেতিয়া ক্লাছ প্ৰায় বোলে তেখেতে বহি থাকে বোলে মোকে ক্লাছ ল'ব দিছিলে যে পঢ়াই গ'লো মই অলৰেডি টিউশ্যনত শিকি চাফাৰণ কৰি থৈ দিছিলোঁ গতিকে তেতিয়া মোৰ এটা কি হ'ল মোৰ এটা ছুপাৰিটি কমপ্লেক্স হ'ল কাৰণ মই মনে মনে ভাবিলোঁ যে অন্য ছাত্ৰতকৈ মই বেছি জানো আৰু মই বেছি জানো ভাৱটো সদায় জীয়াই ৰাখিবলৈ খুজিলোঁ সেইকাৰণে কি হ'ল মই অলপ এডভান্স হৈ গ'লোঁ মানে মোৰ আজি মই অনুভৱ কৰিছোঁ এই কথাটো আৰু এটা কি আছিলে ভূটানৰ পৰা ভুটীয়া ল'ৰাবিলাক আহে তেওঁলোকে ইংলিছ মিডিয়ামত পঢ়ে একদম ইংলিছ মানে সিহঁতে ভালে শুদ্ধ ইংৰাজী ধুনীয়াকৈ ক'ব পাৰে তেতিয়া আমাৰ আফচোচ লাগে যে ইংৰাজীটো আমি কেনেকৈ শিকিব পাৰোঁ আৰু যিমান ইংলিছ পঢ়া ভুটীয়াৰ স্কুলৰ মাষ্টৰ আছিলে হেডমাষ্টৰ ইউৰোপত তেওঁ আহিলে তাৰমানে তেওঁক আলহী মোৰ ঘৰত লওঁ আৰু মোৰ বিচনাত মই তেওঁক খুৱাওঁ আৰু তেওঁ আমাৰ আলহী সপ্তাহত শনিবাৰে ইয়াত বজাৰ হয় শুক্ৰবাৰে তেওঁলোক আহে আৰু শুক্ৰবাৰ ৰাতি থাকিব শনিবাৰ থাকিব আৰু তেওঁৰ পৰা অন্য একোনে ইংৰাজীটো শিকাই থাকে মোক কিবা কিবি কৈ থাকে কথা পাতি থাকে ঘূৰি থাকিলেও কিবা এটা শব্দ শিকালে এটা চেণ্টেঞ্চ শিকালে আজি যদি মই যিটো ষ্টেজত আহিছোঁ একমাত্ৰ ইংৰাজীটো অলপ ভালকৈ পঢ়িবৰ কাৰণে মই আহিব পাৰিছোঁ মই সেইকাৰণে আৰু আজিও যিহেতু মই লোকসভা আয়োগৰ অধ্যক্ষ হিচাপে আছোঁ অসমৰ আটাইতকৈ ডাঙৰ চাকৰিটো আমাৰ অসম লোকসভা আয়োগৰ পৰা সেইকাৰণে আমি ছাত্ৰ ছাত্ৰীক পৰীক্ষা ল'লে আমি দেখা পাওঁ ইংলিছ বেছি জানা ছাত্ৰ ছাত্ৰীটো কিবাকে হ'লেও ইয়াৰ মানে চিলেকশ্যনৰ প্ৰস্পেক্টিভটো বহুত বেছি হয় আৰু যেতিয়া আপুনি এনচাৰ স্ক্ৰিপ্টবিলাক চাব এনচাৰ স্ক্ৰিপ্ট চাই বাৰু প্ৰফেচাৰৰ কথা এনচাৰ স্ক্ৰিপ্ট চাই থাকোঁতে আপুনি অন্য ভাষাত লিখা আৰু ইংৰাজীত লিখাৰ মাজত যথেষ্ট ডিফাৰেঞ্চ হয়